নমস্কাৰ, কি খবৰ সকলোৰে? আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আৰু মই অংকিতাই মোৰ ইউটিউব চেনেল কেছেৰি অংকিতালৈ আকৌ এটি নতুন ব্লগ লৈ আপোনালোকক মোৰ নতুন ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আজি ৰাতিপুৱাই আচলতে ব্লগটো আৰম্ভ কৰিবলৈ ওলাইছো আৰু আচলতে এটি বিশেষ কাৰণত আজি মই মোৰ মাৰ ঘৰলৈ যাবলৈ ওলাইছো। আৰু কি কাৰণত মই আচলতে যাবলৈ ওলাইছো সেয়াও আপোনালোকক মই পুৰা সবিশেষ জনাই আছো। তো গোটেইখিনি জানিবলৈ আপোনালোকে মোৰ ব্লগটো চাই থাকিব। মই ওলাই কৰি ৰেডি, পিছে এখেতে নিজৰ কামত ব্যস্ত এতিয়াও আৰু লাহেকে যেনিবা ওলাবলৈ আৰম্ভ কৰিছে। পিছে তেওঁ মোৰ লগত ফুৰিবলৈ যোৱাতকৈ আচলতে নিজৰ অফিচৰ কামটো ইম্পৰ্টেণ্ট হয়, তো সেয়েহে ময়ো বেছি একো কোৱা নাই। আৰু এইফালে মায়ে আমাক গাড়ীখন অকণমান চাফাও কৰি দিলে যাবলৈ বুলি। আৰু দুয়ো আমি এনেকৈ আমাৰ ঘৰৰ পৰা গলি দি ওলাই আহি মেইন ৰোডলৈ আহি আছো। যিহেতু অকণমান সোনকালে যদি আমি ঘৰ গৈ পাওঁ তেতিয়াহ'লে হাতত অকণমান সময় পালে মাৰ ঘৰতো গৈ পেলাই অকণমান মাক গা বজাৰ কৰি পেলাই সহায় কৰি দিব পাৰিম। কিন্তু তাকে চাওঁ, যিহেতু তেওঁৰো মাজে মাজে কামৰ কাৰণে ফোন আহে বা লেপটপ খুলিবলগীয়া হয় ৰাস্তাটো, গতিকে সকলোখিনি মিলি সোনকালে ঘৰ পালে ভাল হ'ব। আৰু এইফালে চাওক, সেউজীয়া ধুনীয়া ধুনীয়া চাহ বাগিচা। আৰু ফাইনেলি আমি আহি পালো বোকাখাট। আৰু বোকাখাট যদি আহিছো তেতিয়াহ'লে তাত যদি আমি পুৰি ভাজি আৰু পেৰা নাখাওঁ তেতিয়াহ'লে বোকাখাট যোৱাটোৱে একদম অসাৰ্থক। সেয়েহে সেইফালেদি যদি ৰাস্তাটো পাৰ কৰিছো তেতিয়াহ'লে ডেফিনেটলি আমি পুৰি ভাজি খাবই লাগিব। আৰু দুয়ো আমি বহি পেলাই ব্ৰেকফাষ্টেই কৰা হ'ল। আচলতে পুৰি ভাজি খালোঁ আৰু ধুনীয়া একাপ চাহ খাই আকৌ আমি লখিমপুৰৰ ফালে আগমন হ'লোঁ। আৰু বোকাখাটৰ পৰা ওলাই আমি লাহে লাহে আহি কাজিৰঙা পাইছোঁহি। আৰু কাজিৰঙাৰ কাষ চাপিলেই মন যায় কিজানি ৰাস্তাৰ দুয়োকাষে ক'ৰবাত আমি গড়, হৰিণা, হাতী এইবোৰ চাবলৈ পাম বুলি এটা হেঁপাহ থাকে। আৰু যেতিয়া এনেকৈ চকুত পৰে, দেখিবলৈ পাওঁ, মনটো খুব ভাল লাগে। পিছে ফুৰিবলৈতো সকলোৱে ভাল পায়, কিন্তু মোৰ আটাইতকৈ বেছি ভাল লাগে বুলি ক'লেও কথাষাৰ মিছা নহয়। ক'ৰবালৈ যাবলৈ মানে যদি শুনা পাওঁ বা কোনোবাই যদি কয় যাব লাগে বুলি, কোনো কাৰণতে নাযাওঁ বুলি নকওঁ। মানে ফুৰি বিৰাটেই ভাল লাগে। আৰু তাতে মাৰ ঘৰলৈ অহাৰ সুযোগটো পালোঁ, তো সেয়েহে ভালেই পালোঁ। তাতে কাজিৰঙাৰ ফালে আহিছোঁ আৰু এইফালে আহিলে সেউজীয়া গছ গছনি, চাহ বাগিচা আৰু কাজিৰঙাখনত যদি কিবা জীৱ জন্তু দেখা পাওঁ নথৈ আনন্দ লাগে। এয়া এতিয়া ক'ত পাইছোঁ গম পাইছেনে? এয়া আকৌ ফাইনেলি আহি আমি তেজপুৰত সোমালোঁ। সেইটোৱে ভাল লাগে। যোৰহাটৰ পৰা আহি বোকাখাট পালোঁ, বোকাখাটৰ পৰা তেজপুৰ পালোঁ, তেজপুৰৰ পৰা বিশ্বনাথ চাৰিআলিৰ পৰা আকৌ গহপুৰৰ পৰা আকৌ নাৰায়ণপুৰৰ পৰা বান্দৰদুৱাৰ পৰাহে ফাইনেলি মোৰ ঘৰখন পোৱা যায়। আৰু এয়া ব্ৰিজৰ ওপৰেদি যিহেতু আহি আছিলোঁ, তো ব্ৰিজৰো অকণমান দৃশ্যটো ধুনীয়াকৈ ধৰি ৰাখিলোঁ। বাহিৰত বতৰটো যে কিমান ধুনীয়া চাফা, সঁচাই বহুত ভাল লাগিছে। নামি পেলাইতো দুখনমান ফটো উঠিব পৰা হ'লে কথাই বেলেগ আছিলে। পিছে সময় নাই বাৰু, সোনকালে গৈ পাব লাগে, ঘৰৰ পৰাও ফোন আহি আছে। আৰু এয়া বিশ্বনাথ চাৰিআলি পাওঁতেই দুয়োফালে ধুনীয়া সেউজীয়া, একদম চকুত চাট মাৰি ধৰা, কি যে মজা আমাৰ অসমৰ চাহ বাগিচাবোৰ। তো গাইছ, আমি এতিয়া লখিমপুৰ আহি আছো অন দা ৱে। কিন্তু কি ক'ম আৰু, দুখৰ কথা, ইমান দেৰি লাগি গৈছে। মানে আহি পোৱাহিয়ে নাই, ৰখি আহিবলগীয়া হৈছে নিজৰ অলপমান কাম থকাৰ কাৰণে। পালেহে মনটো ভাল লাগিব। আৰু কি ক'ম আৰু, দেখিছেই নহয় গধূলি হৈ গৈছে। বাহ, তো গাইজ, দিনটো ট্ৰেভেল কৰি আহি ফাইনেলি এতিয়া আমি ঘৰ পাইছোঁ। এয়া ঘৰৰ গেটৰ সন্মুখত আহি পালোঁ আৰু এতিয়া ঘৰ সোমাম। যিহেতু এটা কাৰণতে ঘৰলৈ আহিছোঁ বুলি কৈছোৱে, তো মায়ে বজাৰ সমাৰ কৰি পেলাই আহি মাও ঘৰত সোমাইছে, আমিও আহি পাইছোঁ।
গাইজ, এয়া মই মোৰ মৰমৰ ঘৰখন আহি পেলাই সোমালোহি আৰু সোমাই আমাৰ ড্ৰয়িং ৰুমতে ভগৱানক এনেকৈ থোৱা আছে, কৃষ্ণ প্ৰভু। আৰু এইফালে ঘৰ আহি পোৱাৰ লগে লগে সকলোৰে লগত হাঁহি ফূৰ্তিৰে কথা বাৰ্তাৰে গৰম চাহকাপ হাতত তুলি কথাৰ যেন শেষেই নহয়। আৰু যে ইমানেই কথাৰ মহলা, মানে কোনে কাৰ কথা শুনিব এতিয়া। আৰু এইফালে ঘৰ আহি পোৱাৰ লগে লগে মা, ভাইটি, ভতিজা, মোৰ মানুহজন, মই আৰু এজন দাদাৰ লগত বহি এনেকৈ হাঁহি আনন্দৰে আচলতে চাহকাপ খোৱাৰ মজাই বেলেগ। আৰু এইফালে চলি আছে একদম পিজ্জাৰ প্ৰিপাৰেশ্যন, আপোনালোকে দেখিছেই নহয়। পিছে পিজ্জা খাই বাৰু আপোনালোকে কোনে কোনে ভাল পায়? বহুতেই আচলতে পিজ্জা খাই ভাল পায়, বেয়া পোৱা মানুহ খুব কমেই আছে। মোৰো পিজ্জা খাই ভালে লাগে। আৰু ঘৰত আচলতে মোৰ ভাইটিয়ে গোটেই ফাষ্ট ফুড বনাব পৰাকৈ মানে এখন সৰু সুৰা ৰেষ্টুৰেণ্টে খুলি লৈছে বুলি ক'লেও বেয়া নহয়। গোটেই সুবিধাখিনি ঘৰতে কৰি লৈছে, যাতে বাহিৰত গৈ নোখোৱাকৈ ঘৰতে বস্তুখিনি আনি পেলাই সকলোৱে বহি পেলাই ফ্ৰেছ মানে খাদ্যৰ সোৱাদটো ল'ব পাৰে। তো সেয়েহে গোটেইখিনি বস্তু ঘৰতে যোগাৰ কৰি লৈছে। আৰু মই আহিছোঁ যেতিয়া, আৰু ভিনিয়েকো আহিছে, তো সেয়েহে পিজ্জা খুব ধুনীয়াকৈ বনাই গৰমে গৰমে আমাক সকলোকে একদম সি ছাৰ্ভ কৰিছে। আৰু ইমান ধুনীয়াকৈ বনাই পেলাই খুৱাইছে যেতিয়া, মানুহক ভাল কাম কৰিলে এপ্ৰিচিয়েশ্যনো দিব লাগে, এপ্ৰিচিয়েট কৰিব লাগে। তো সেয়েহে মই তাৰ মুখৰ আগত কোৱা নাই, ব্লগটো যিহেতু সিও চাব, তো সেয়েহে ব্লগটোৰ জৰিয়তে মই তাকো থেংকছ দিছোঁ ইমান ধুনীয়াকৈ আমাক ইভিনিং নাস্তাটো বনাই খোৱাৰ কাৰণে। সঁচাই বহুত ভাল লাগিছে। আপোনালোকে ভিডিঅ'টোত দেখাই পাইছে কি ধুনীয়াকৈ সি গোটেই বস্তুখিনি, ইনগ্ৰেডিয়েণ্টছখিনি ব্যৱহাৰ কৰি পেলাই পিজ্জাটো বনাইছে। একো বস্তুৱে সি কম হ'বলৈ দিয়া নাই। বহুত য়াম্মি, মানে বহুত টেষ্টি হৈছে সঁচাই। বহুত ভাল লাগিছে। আৰু আগলৈও মই ভাবোঁ সি আৰু ধুনীয়াকৈ বনাব ইয়াতকৈও। আজিটোতো একদম 100% ভাল হৈছে। গতিকে ভাল হ'লে আচলতে খায়ো ভাল লাগে, চবেই মনত এটা ফূৰ্তি পায় আৰু খাদ্যটো ভাল হ'লে মানুহৰ মুডটো চেঞ্জ হৈ যায় ভাল বস্তু খাবলৈ পালে। আৰু ডেক'ৰেশ্যন দেখিছেই নহয় কি ধুনীয়াকৈ কৰিছে। পুৰা চীজ ওপৰত দি দিছে মেল্ট হৈ যোৱাকৈ। পিছে পনীৰ দি পেলাইহে সি আজি আমাক পিজ্জাটো বনাই খোৱালে। যদিও পনীৰ দি পেলাই বনাইছে, খাবলৈ ভাল হৈছে। আৰু ভাল কাম কৰিলে যিহেতু মানুহক ভাল হৈছে বুলি এপ্ৰিচিয়েট কৰিব লাগে, আৰু বেয়াটোকো কেনেকৈ ভাল কৰিব পাৰি সেনেকৈ শিকাই দিব লাগে। আৰু আজি যিহেতু পিজ্জাটো বনোৱা খুব ভাল হৈছে, সেয়েহে ভাইটিক মই ভিডিঅ'টোৰ জৰিয়তে ক'ব খুজিছোঁ, সঁচাই পিজ্জাটো বনোৱা বহুত ভাল হৈছে। আজি পিছে ইমান হেভি পিজ্জা খাই দিছোঁ, মানে ৰাতি যিহেতু ভাত খাবলৈ আৰু বেছি সময় নাই, গতিকে পিজ্জা খাই আমাৰ পেট ভৰি গৈছে। আৰু অহাকালি যিহেতু ঘৰত পূজা এভাগো কৰিবলৈ ওলাইছোঁ, আৰু কিহৰ পূজা আপোনালোকে গম পায়েই যাব মোৰ অহাকালি ভিডিঅ'টো চালে, তথাপিও কৈ দিছোঁ। যিহেতু কৈছিলোঁ যে ইউটিউব চেনেলটোৰ নাম মই কেচেৰি দিছোঁ, আৰু কেচেৰো ৰখাৰ এটা উদ্দেশ্য আছে, আৰু সেই উদ্দেশ্যটো আচলতে আপোনালোকে অহাকালি মোৰ ভিডিঅ'টো চালে গম পাব। মই ভালকৈ আপোনালোকক গোটেইখিনি বস্তু দেখুৱাম। আৰু এখেতে এইফালে কামৰ মাজতে গৰম গৰম পিজ্জাৰ সোৱাদ লৈ এতিয়া ফিডবেক দিব, মানে ক'ব খুজিছে খুব ভাল হৈছে, থেংক ইউ। আৰু এইফালে এখেতেও গৰম গৰম পিজ্জাৰ টুকুৰা মুখত লৈ পুৰা এতিয়া ফিডবেকটো দিব, আৰু মানে ক'ব এতিয়া যে ভাল হৈছে খাবলৈ। কামো কৰি আছে বেচেৰা ইমান দূৰ আহি। আৰু এইফালে চাওক আমাৰ দ্বিতীয়টো আজিৰ পিজ্জা। এইটো পিজ্জা আচলতে বেছি ভাল হৈছে দেখিবলৈ, খাবলৈ অতটো ভাল হৈছে, আৰু চাবলৈও একদম দোকানত মানে কিনি খোৱা পিজ্জাটোৰ দৰে হৈছে।
তো গাইজ আজি আমাৰ ভিডিঅ'টো ইমানখিনিলৈকে আছিলে তো ইমান দূৰ আহিলোঁ আহি পেলাই ঘৰ পাওঁতে দেৰি হ'ল ৰাস্তাত ৰখি আহিবলগীয়া হ'ল টায়াৰ তো এতিয়া ভাত পানী খাই শুবলৈ হ'ল অহাকালি পূজাৰ ভাগো আছে আৰু কি পূজা কেনেকুৱা পূজা কিয় পাতিছোঁ সকলোখিনি অহাকালি ব্লগটো দেখাম আৰু যোনে যোনে মোৰ চেনেলটো চাই থাকে যদি ভাল লাগে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব চেনেলটো চাই থকাৰ বাবে মোৰ ব্লগ চাই থকাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ থেংক ইউ বাই বাই